প্ৰয়াগৰাজত যি মহাকুম্ভৰ মেলাৰ যি আয়োজন কৰা হৈছে তাত নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰা হৈছে মই দেখুৱাইছোঁ স্নিফাৰ ডগ আৰু যি আৰক্ষীৰ বম স্কোৱাড বৰ্তমান সকলোৰে সন্ধানত বৰ্তমান ইয়াত যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা চলোৱা তেওঁলোকে অভিযান চলাইছে যাতে কোনো ধৰণৰ ইয়াত অনাকাংক্ষিত ঘটনা হ'ব নোৱাৰে মই দেখুৱাইছোঁ এয়া যি ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱানে বৰ্তমান ইয়াত স্নিফাৰ ডগ লৈ অভিযান চলাইছে আৰু লগতে মই দেখুৱাইছোঁ এই হ'ল যি অৰ্ধসামৰিক বাহিনীৰ জোৱানে বৰ্তমান ইয়াত বৰ্তমান তেওঁলোকে ক'ৰবাত কোনোবাই কুটাঘাত কৰিব পাৰে নেকি বোমা সংস্থাপন কৰিব পাৰে নেকি সেই দেখোঁ তেওঁলোকে ইয়াত সকলো অভিযান চলাই আছে মই ইয়াত দেখুৱাইছোঁ বম স্কোৱাডৰ লোক আছে বিষয়া আছে আৰু এইদৰে যি ইয়াত যি 18,000 একৰ প্ৰভিন্সত ইয়াত যি প্ৰয়াগৰাজত যি মেলা অনুষ্ঠিত হৈছে তাত তন্নকৈ তেওঁলোকে ইয়াত অভিযান চলাইছে তন্নকৈ তেওঁলোকে তালাচী অভিযান চলাইছে যাতে কোনেও ইয়াত কোনো ধৰণৰ কুটাঘাত কৰিব নোৱাৰে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে প্ৰায় 3 কোটি লোকে ইণ্ডতে স্নান কৰিছে 1 কোটি 20 লাখ লোকে স্নান কৰিছে প্ৰায় 5-6 কোটি লোকৰ এতিয়ালৈকে সমাগম হৈছে কিন্তু কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কোনো ধৰণৰ কুটাঘাত নোহোৱাকৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে সকলো আইন ব্যৱস্থা তেওঁলোকে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ প্ৰয়াগৰাজত যি মহাকুম্ভৰ মেলাৰ যি আয়োজন কৰা হৈছে তাত নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰা হৈছে মই দেখুৱাইছোঁ স্নিফাৰ ডগ আৰু যি আৰক্ষীৰ বম স্কোৱাড বৰ্তমান সকলোৰে সন্ধানত বৰ্তমান ইয়াত যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা চলোৱা তেওঁলোকে অভিযান চলাইছে যাতে কোনো ধৰণৰ ইয়াত অনাকাংক্ষিত ঘটনা হ'ব নোৱাৰে মই দেখুৱাইছোঁ এয়া যি ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱানে বৰ্তমান ইয়াত স্নিফাৰ ডগ লৈ অভিযান চলাইছে আৰু লগতে মই দেখুৱাইছোঁ এই হ'ল যি অৰ্ধসামৰিক বাহিনীৰ জোৱানে বৰ্তমান ইয়াত বৰ্তমান তেওঁলোকে ক'ৰবাত কোনোবাই কুটাঘাত কৰিব পাৰে নেকি বোমা সংস্থাপন কৰিব পাৰে নেকি সেই দেখোঁ তেওঁলোকে ইয়াত সকলো অভিযান চলাই আছে মই ইয়াত দেখুৱাইছোঁ বম স্কোৱাডৰ লোক আছে বিষয়া আছে আৰু এইদৰে যি ইয়াত যি 18,000 একৰ প্ৰভিন্সত ইয়াত যি প্ৰয়াগৰাজত যি মেলা অনুষ্ঠিত হৈছে তাত তন্নকৈ তেওঁলোকে ইয়াত অভিযান চলাইছে তন্নকৈ তেওঁলোকে তালাচী অভিযান চলাইছে যাতে কোনেও ইয়াত কোনো ধৰণৰ কুটাঘাত কৰিব নোৱাৰে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে প্ৰায় 3 কোটি লোকে ইণ্ডতে স্নান কৰিছে 1 কোটি 20 লাখ লোকে স্নান কৰিছে প্ৰায় 5-6 কোটি লোকৰ এতিয়ালৈকে সমাগম হৈছে কিন্তু কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কোনো ধৰণৰ কুটাঘাত নোহোৱাকৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে সকলো আইন ব্যৱস্থা তেওঁলোকে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ